বৰ ডাঙৰ বোজা এটা মানুহ এজনে যেতিয়া মূৰত লৈ গৈ থাকে আৰু সেই বোজাটো যেতিয়া ক'ৰবাত নিৰ্দিষ্ট জেগাত থৈ দিয়ে তেতিয়া মানুহজনৰ বৰ ডাঙৰ সকাহ এটা আহে ঠিক তদ্ৰূপ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰ লৈ সহস্ৰ নাগৰ ফণাত যেতিয়া ভগৱান কৃষ্ণ নৃত্য কৰি থাকিলে সেই দৃশ্য বা সেই সময়ত সেই অৱস্থাত কি হ'ল তেওঁ যেতিয়া নামি আহিলে তেতিয়া কি হ'ল তেওঁলোকৰ ভাৰটো কমি আহিলে প্ৰভুসকল ইয়াতে এটা শব্দ ব্যৱহাৰ কৰিছে মই আজি কওঁ সহস্ৰ নাগে ভগৱান কৃষ্ণক কোনো মতে কেকাই জেকাই এটা কথা স্বীকাৰ কৰিছে যে আমি অজ্ঞানী সৰ্পজাতি আমাৰ আটাইতকৈ ডাঙৰ দুখটো কি জানে আমি বৰ ক্ৰূৰ খুব মন কৰিব ক্ৰূৰ শব্দৰ অৰ্থ হ'ল কি ক্ৰোধী অস্থিৰ ক্ৰোধী এই যে ক্ৰোধ আমাৰ অকণমানতে খংটো উঠে কিবা আমি এটা কবিতা পঢ়িছিলোঁ আজিকালি বৰ মনত নাই বাৰু সৰুতে কাৰ সমান কি নাই কবিতাটোৰ নাম আছিলে সাপৰ সমান খং কাৰো নাই নাই হিমালয় সমগিৰি পৃথিৱীত নাই এনেধৰণৰ কবিতা এভাগ পঢ়িছিলোঁ গতিকে সাপৰ সমান খং নাই এই খংটোৱে তেওঁলোকৰ জীৱনৰ কাৰণে বিকৃতি ক্ৰোধ আপোনালোকক ক্ৰূৰ শব্দটো ক্ৰূৰ ভাগৱতত এগৰাকী চৰিত্ৰ আছে এটা ব্যক্তি যাৰ নাম অক্ৰূৰ যেনে আচ্ছা আপোনালোকে জানে এটা বহুত ধুনীয়া কাহিনী ভাগৱতত উল্লেখ আছে ভগৱন্ত পুৰুষে তেওঁ যেতিয়া দ্বাৰকাধীশ হৈ থাকে দ্বাপৰ যুগৰ কথা তেতিয়া সূৰ্যৰ এগৰাকী পৰম ভক্ত তেওঁৰ নাম আছিল সত্ৰাজিত নামৰ সূৰ্যৰ ভক্তজনে বহুকাল সূৰ্যক আৰাধনা কৰাৰ পিছত সূৰ্য দেৱতা তেওঁৰ প্ৰতি সন্তুষ্টি হৈ তেওঁক এটা খুব মূল্যৱান মণি প্ৰদান কৰিলে যাৰ নাম শ্যামন্তক হৰণ বুলি এটি অধ্যায় আছে ভাগৱততো আছে কীৰ্তনতো আছে সেই শ্যামন্তক মণিটো যেতিয়া ভগৱান সূৰ্য দেৱতাই তেওঁক প্ৰদান কৰিছিল সেই শ্যামন্তক মণিটো তেওঁ ঘৰলৈ লৈ আহিছিল এতিয়া শ্যামন্তক মণিটোৰ ক্ষমতা সম্পৰ্কে শাস্ত্ৰত বৰ্ণন কৰিছে যে জৈত থাকেইতো মণি শ্যামন্ত নাহিকে দুৰ্ভিক্ষ মাৰি মৰক নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয় একো উপসৰ্গ নোপোজে তয় য'ত এই মণি থাকিব তাত কোনো ধৰণৰ উপসৰ্গ নজন্মে উপসৰ্গ শব্দৰ অৰ্থ ইয়াতে কি বুজাইছে মৃত্যুৰ কোনো কাৰণ তাত উৎপত্তি নহয় অৰ্থাৎ যাৰ লগত থাকিব শ্যামন্তক মণি তেওঁ মৰিবৰ কাৰণে কোনো ধৰণৰ উপসৰ্গ সৃষ্টি নহয় এনেকি হিংস্ৰ জন্তু ব্যাঘ্ৰ সৰ্প আদিৰ কাৰণে আক্ৰমণতো তেওঁৰ মৃত্যু নহয় আৰু আটাইতকৈ মন কৰিবলগীয়া যে যি স্থানত এই মণি থাকিব প্ৰতিদিনে 8 ভাৰকে সোণ সেই মণিটোৱে প্ৰসৱ কৰিব মণিটোৰ পৰা 8 ভাৰকে সোণ ওলাব নিতে স্ৰৱে সুবৰ্ণ অস্তভাৰ 8 ভাৰকে সোণ ওলাব এতিয়া শাস্ত্ৰত এই কথা বৰ্ণন হৈছে এদিন শ্যামন্তক মণি সত্ৰাজিতৰ ভাতৃ প্ৰসেনজিতে দাদায়েকক ক'লে যে এই মণিটো মোক দিয়াচোন আজি মই পিন্ধো হ'ব পিন্ধি ল'লে ডিঙিত পিন্ধি লৈ ঘোঁৰা লৈ তেওঁ অৰণ্যলৈ মৃগয়া কৰিবলৈ গ'ল প্ৰসেনজিতৰ কথা আছিল কি যে য'ত শ্যামন্তক মণি থাকিব তাততো কোনো মৃত্যু ভয়ে নাই গতিকে তেওঁ উদণ্ডতাৰে তেওঁ অৰণ্যলৈ চিকাৰ কৰিবলৈ গ'ল কিন্তু তাত এটা ঘটনা ঘটিল কি দেখি সিংহে তাকো নখে বিদাৰি ঘোঁৰায়ে খহিতে পেলাইলা মাৰি মানে তেওঁক
ঘোঁৰা সহিতে সিংহই মাৰি পেলালে। এতিয়া সেই সিংহটোক আকৌ দেখিলে মণিটো লৈ গৈ থকা অৱস্থাত ভালুকেইটাই ঋক্ষৰাজ অৰ্থাৎ জাম্বুৱন্তই দেখিলে। জাম্বুৱন্তৰ লগত আকৌ সিংহৰ যুদ্ধ হ'ল। সিংহক মাৰি সেই জাম্বুৱন্তই মণিটো লৈ নিজৰ গুহালৈকে লৈ গ'ল। নি আৰু তেওঁ দেখিছে ধুনীয়া মণি এটা, নিজৰ জীয়েক জাম্বুৱতীক তেওঁ এইটো খেলিবলৈ দিছে, তই এইটো খেলি থাক। ধুনীয়া বস্তু এটা পালে আমি ল'ৰা ছোৱালীক যে আনি দিওঁ, তেওঁ ইমান মূল্যৱান সূৰ্যৰ মণি শ্যামন্ত তেওঁ নুবুজিলে আৰু নিজৰ ছোৱালীজনীক খেলিবলৈ দিলে, তেওঁ ৰাখি থলে। ইতিমধ্যে সেই মণিটোৰ কথা যেতিয়া সমস্ত ভাৰতবৰ্ষত পৰিব্যাপ্ত হৈছিল, দ্বাৰিকাধীশ ভগৱান কৃষ্ণই এই বাৰ্তাটো পোৱাৰ পিছত এদিন সত্ৰাজিতক সুধিবলৈ আহিছিল যে হে সত্ৰাজিত, তোমাৰ হাতত যদি এই মণিটো থাকে, এই মণিটোৱে তোমাক এদিন অহংকাৰী কৰি তুলিব। দৰাচলতে এই মণিটোৰ অধিকাৰী মইহে, মোৰ হাতত দিয়া। সত্ৰাজিতে বোলে কেলে দিম, এইটো মই প্ৰাপ্ত কৰিছোঁ সূৰ্যৰ পৰা, তোমাক কেলে দিম। নিদিলা সত্ৰাজিতে গহ কৰি। মই আজি এই কথাখিনি এইকাৰণে কৈছোঁ যে আৰম্ভণিতে মই এটা কথা কৈছিলোঁ যে মানুহৰ জীৱনত যেতিয়া কিবা এটা বস্তু প্ৰাপ্তি হয়, সেই প্ৰাপ্তিটোৰ ফলত তেওঁৰ যাতে অহংকাৰ সৃষ্টি নহয়, ভগৱান ইয়াৰ কাৰণে সচেষ্ট হয়। সত্ৰাজিতৰ প্ৰতি ভগৱান কৃষ্ণ কৃপাশীল হৈ গ'ল যে সত্ৰাজিতৰ হাতত এইটো থাকিলে সত্ৰাজিতৰ কাৰণে এইটো অহংকাৰৰ পৰিণাম হ'ব। সেইকাৰণে তেওঁ কি কৰিলে, সত্ৰাজিতক সেই অহংকাৰ কুণ্ডৰ পৰা বচাবৰ কাৰণে তেওঁ নিজে আহিলে। কিন্তু সত্ৰাজিতে অহংকাৰ কৰি নিদিলে। এতিয়া যিহেতু তেওঁৰ ভায়েকে সেইটো মানে কি কৰিলে, লৈ গৈ তেওঁ নিজে মৰি থাকিলে, এই কলংকটো ভগৱান কৃষ্ণলৈ গুচি গ'ল। কেনেকে? খুজি নপাই ভাইক মাৰি মণি নীলা হৰি। ভগৱান দ্বাৰিকাধীশ কৃষ্ণই মোক খুজিবলৈ আহিলে, মই নিদিলোঁ। মোৰ ভাইটিৰ হাতত পাই ভাইটিক মাৰিলে, মাৰি মণিটো ভগৱান কৃষ্ণই লৈ গ'ল। গতিকে ভগৱান কৃষ্ণ, দৈৱকীনন্দন কৃষ্ণ, দ্বাৰিকাধীশ কৃষ্ণৰ জীৱনত এটা কলংক আহি গ'ল যে তেওঁ খুজি নাপাই পেলাই মাৰি পেলাই লৈ গুচি গ'ল। প্ৰভু, অকল বদনাম আৰু কলংক আমি মানুহবিলাকে যে পাই থাকোঁ, আমিতো বাদেই দিয়ক, স্বয়ং ভগৱান কৃষ্ণ নৰৰূপ ধৰি আহি তেওঁ কলংকৰ পৰা বাচি যাব পৰা নাই। আৰু আপুনি মই কোন কুটা? স্বয়ং কৃষ্ণকে মানুহে কলংক দিয়ে। কৃষ্ণটো বেলেগ কথা, দাপৰ যুগত, কলি যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো মানুহে কলংক প্ৰদান কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিয়োগৰ পিছত, বৈকুণ্ঠীৰ পিছত আইৰ কালিন্দীৰ অৱস্থা নাইকিয়া হৈ গ'ল। আইৰ কালিন্দীৰ জীৱনত বৰ আহুকাল সৃষ্টি হৈ গ'ল। মহাপুৰুষৰ ধৰ্মপত্নী, দ্বিতীয় ধৰ্মপত্নী। গতিকে মাধৱ পুৰুষে আই কালিন্দীক গুৰু পত্নী হিচাপে মাতৃবৎ তেওঁৰ শুশ্ৰূষা কৰিলে। তেওঁৰ স্বাস্থ্য বেয়া হৈ গ'ল, বৃদ্ধ অৱস্থা হ'ল। তেওঁক খোৱা ধোৱা, দিয়া থোৱা, শুশ্ৰূষা, মানে মই সৰু উদাহৰণ এটা দিওঁ। যেতিয়া পাটবাউসীত থাকে আই কালিন্দী, তেতিয়া পাটবাউসীৰ কাষেৰে যিটো নৈ বৈ গৈছে জান, তাৰ আগত কিছুমান মানুহে মাছ মাৰে। সেই মাছ মাৰিলে একদম ৰাতিপুৱাই মাছ মাৰে কাৰণে পানীটো ঘেলা হৈ খোদালি দিয়ে নহয়, পানীটো লেতেৰা পানী আহে। গতিকে ৰাতিপুৱা উঠি আই নৈত স্নান কৰিব নোৱাৰা পৰিস্থিতি হ'ল। মাধৱ পুৰুষক খবৰ দিলে, গণকুচিৰ পৰা মাধৱ পুৰুষে গৈ মাধৱ পুৰুষে নিজে তাতে কুঁৱা খান্দিছে, পাত কুঁৱা খান্দি একদম সুন্দৰ পানীৰ ব্যৱস্থা আইক কৰি দিছে। মানে এটা উদাহৰণ মই দিছোঁ। তাৰপিছত দেখিলে যে দূৰ হয় সুন্দৰীৰ পৰা এই মহাপুৰুষ তালৈকে যাবলৈ, সেইকাৰণে আইক আনি সুন্দৰী থানতে, সুন্দৰী দিয়া সত্ৰ, বৰপেটাৰ সুন্দৰী দিয়া সত্ৰত পাটবাউসীৰ পৰা আনি পেলাই মহাপুৰুষে সুৰক্ষিতভাৱে তেওঁ ঘৰ দুৱাৰ সাজি দিলে। নিজ হাতে আইক পালেং সাজি দিছিলে মহাপুৰুষ মাধৱদেৱে। আজিও তেওঁৰ হাতেৰে সজাই দিয়া পালেংখন আজিও বৰপেটাত সুন্দৰী দিয়া সত্ৰত সংৰক্ষিত হৈ আছে।
আইৰ কালিন্দীৰ জিভাক পালেং। গতিকে কিন্তু মানুহে কি দিলে অপযোগ, যে গুৰুপত্নী হ'ল বুলিয়ে ডেকা ল'ৰা এটা মাধৱদেৱ, তেওঁনো ইমান কেলে লাগি থাকিব লাগে, কিবা নিশ্চয় আছে সম্পৰ্ক। এয়া আমাৰ মানুহ, বুজিছে প্ৰভু? এয়া মানুহৰ চৰিত্ৰ। পুৰুষোত্তম শ্ৰী ৰাম বাচি যাব পৰা নাছিল মানুহৰ বদনামৰ পৰা। জগত জননী পৰম শান্তি আই জানকী বাচি যাব পৰা নাছিল মানুহৰ সমালোচনাৰ কাৰণে। মানুহ নামৰ জীৱ ইমানেই ভয়ংকৰ, মই আপোনালোকক ক'লোঁ, অকণমান দিগদাৰ দিবই আজি। মানুহ ইমানেই ভয়ংকৰ, আহাচোন এইটো অকণমান হ'ব, হ'ব হ'ব হ'ব, এতিয়া নাযায় আৰু, যে ইমানেই ভয়ংকৰ হৈছে। ইফালে নিদিবা, তুমি বুজি পোৱা নাই কথাটো, তাৰ বেলেঞ্চ ছুটি কৰি দিয়া। কৃষ্ণ ন, মই মাজে মাজে মানুহটো অকণমান কঁকাল বিষায় কাৰণে ইফাল সিফাল কৰি আছোঁ, উঠাই ল'ব লাগে। সেইটো আৰু তুমি ফিক্স কৰি থৈ গ'লে কেনেকৈ হ'ল? কৃষ্ণ তে প্ৰভুসকল, কৃষ্ণ মই ক'ব খুজিছোঁ কোনটো, যে কলংকৰ পৰা হাত সাৰিব আপুনি নোৱাৰে। এগৰাকী মহান পুৰুষে লিখি থৈ গৈছে এটা বাণী, যে তুমি বৰফৰ দৰে শুভ্ৰ আৰু নিষ্কলংক হ'লেও কেতিয়াও নিন্দাৰ পৰা তুমি হাত সাৰিব নোৱাৰা। কি বুলি কৈছে? আপুনি যদি বৰফৰ দৰে শুভ্ৰ আৰু নিষ্কলংকও হয়, তথাপিও আপুনি মানুহৰ নিন্দাৰ পৰা হাত সাৰিব নোৱাৰে। কাৰণ এজন মানুহে এবাৰ এগৰাকী খুব শক্তিশালী গুৰু, মলুক পীঠাধীশ্বৰ, আচলতে তেওঁ পৰম শক্তিশালী গুৰু আছিলে। এজন ব্যক্তি আহিলে তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ, বোলে মোৰ ল'ৰাটোৰ ভাল হওক, মোৰ অমুকৰ ভাল হওক, মোৰ পত্নীৰ মনটো ভাল হওক, মোৰ ওচৰ চুবুৰীয়াৰ মন ভাল হওক, আপুনি আশীৰ্বাদ কৰক। বোলে কেলে আশীৰ্বাদ কৰিম? তুমি নিজৰ মনটো ঠিক কৰিবলৈ আগতে আশীৰ্বাদ লোৱা, তেতিয়া আশীৰ্বাদটো দিম। অৰ্থাৎ মই নিজে ঠিক হ'ব লাগিব, তাৰপিছত মই আনৰ কথা ভাবিব পাৰিম। গতিকে কৃষ্ণকো কলংক প্ৰদান কৰিলে প্ৰভুসকল, যে তেওঁ মাৰি পেলাই লৈ গ'ল। এটা হত্যাৰ কলংক ভগৱান কৃষ্ণক যেন প্ৰদান কৰিলে। তো ভগৱান কৃষ্ণই বোলে না, মই এই কলংকটোতো মোচন কৰিব লাগিব, সেই বুলি তেওঁ বিচাৰি গ'ল অৰণ্যলৈ। গৈ দেখে যে প্ৰসেনজিৎ মৰি আছে, ঘোঁৰাটো মৰি আছে। কিছু দূৰ গৈ দেখিলে যে সিংহ এটা মৰি আছে, সিংহই মাৰিছে, যুদ্ধ হৈছে সিংহৰ লগত, সিংহও মৰি আছে। সিংহৰ লগত আকৌ ভালুকৰ যুদ্ধ হৈছে, ভালুকৰ খোজ বিচাৰি বিচাৰি গৈ তেওঁ গুহা এটাৰ সন্মুখ পালে, আৰু সেই গুহাৰ ভিতৰত তেওঁ প্ৰৱেশ কৰি ভালুকক দেখিলে আৰু ঋষৰাজ জাম্বুবন্তক দেখিলে, আৰু জাম্বুবন্তৰ লগত তেওঁৰ যুদ্ধ হ'ল। 28 দিন যুদ্ধ হৈছে, ভাগৱতত লিখিছে। গতিকে 28 দিন যুদ্ধৰ অন্তত সৰ্বশৰীৰ বিষ যন্ত্ৰণাৰে জৰ্জৰ হৈ জাম্বুবন্তই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত পৰি প্ৰণাম জনাই কৈছে যে, হে প্ৰভু, তুমি মোৰ প্ৰভু ৰাম হ'ব লাগিব, কাৰণ মোক ৰামৰ বাহিৰে পৃথিৱীত কোনো এজন পুৰুষ নাই যিজনে মোক পৰাস্ত কৰিব পাৰে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, এৰা, হয় মই সেইজন। বোলে প্ৰভু, মোৰ এটা নিবেদন প্ৰাৰ্থনা, কি যে মই আজি প্ৰভুক নেদেখা আজি এটা যুগ হৈ গ'ল, তেতাৰ যুগতে প্ৰভুক শ্ৰীমুখ দৰ্শন কৰিছিলোঁ। গতিকে তুমি মোক এবাৰ মোৰ প্ৰভুৰ ৰূপটো দেখুৱাই দিয়া। ভগৱান শ্ৰীকৃষ্ণই গুহাৰ ভিতৰতে নিজৰ ৰামচন্দ্ৰৰ স্বৰূপ অলপ সময়ৰ কাৰণে দেখুৱাইছে, ভক্তক সন্তুষ্টি কৰাইছে। পৰম সন্তুষ্টিৰে তেওঁ নিজৰ তুলনীয়া কন্যা জাম্বুৱতীক ভগৱান কৃষ্ণৰ লগত বিবাহ দিছে, আৰু যৌতুক স্বৰূপে সেই মণিটোকে প্ৰদান কৰিছে। ভগৱান কৃষ্ণই জাম্বুৱতীক লৈ ঘৰলৈ আহিছে, আৰু
সেই মণিটো তেওঁ সত্ৰাজিতক প্ৰদান কৰিছে। সত্ৰাজিতে বোলে এইটো মোৰ আৰু এইটোত অধিকাৰ নাই প্ৰভু, তোমাৰ ক্ষমতাটো মই বুজি পালোঁ, কাৰণ এইটো মোৰ লগত থাকিলে এনেকুৱা আহুকাল হৈয়ে থাকিব। আজি প্ৰসেনজিৎ মৰিছে, কাইলৈ আকৌ মোৰ ল'ৰা যাব, কোনোবা যাব, গতিকে এইবোৰ মই ৰাখিব খোজা নাই, তোমাকে মই অৰ্পণ কৰিলোঁ। ভগৱান কৃষ্ণ কৈছে মোক আৰু নালাগে, মই তোমাৰ বস্তু তোমাক খুজিব আহিছিলোঁ, তুমি নিদিলা, গতিকে তুমি এইটো লোৱা। নিজৰ জীয়েকক বিয়া দিছে, দি তেওঁ সেইটো উপহাৰ দিছে। তেতিয়া ভগৱানে কৈছে যে ঠিক আছে বাৰু। কিন্তু পৰৱৰ্তী সময়ত সেই মণিটো, মই সেই কথাটোৰ কাৰণে বিষয়টো আনিছিলোঁ, সেই মণিটো শ্যামন্তক মণিটো কাৰ হাতত থাকিলে জানে? অক্ৰূৰৰ হাতত থাকিলে। আচলতে শ্যামন্তক মণিটোৰ শব্দটো হ'ল নাম, ঈশ্বৰৰ নাম। শ্যাম অন্ত, য'ত ভগৱান কৃষ্ণ সমাহিত হৈ থাকে। গতিকে সেই নাম বস্তু, ভগৱানৰ অমৃত চৰিত্ৰ, সেইবোৰ কাৰ হাতত থাকে? অক্ৰূৰৰ হাততহে থাকে। আপুনি যিদিনাখন অক্ৰূৰ হ'ব, সিদিনাখন আপোনাৰ তাত থাকিব। সেইকাৰণে অক্ৰূৰ ভগৱানে অক্ৰূৰক দিছিলে। আজি ইয়াতো কৈছে যে আমি ক্ৰোধী, কৈছে যে হে ভগৱান, আমিবিলাক অত্যন্ত ক্ৰোধী আৰু আমি ক্ৰূৰতাৰ কাৰণে আজি মোৰ জীৱনত এইটো হ'ল, আৰু তুমি মোক ইয়াৰ পৰা কৃপা কৰা। সৰ্বক্ষণে নুগুচে আমাৰো ক্ৰোধ আতি। ইয়াৰ পৰা শিক্ষা কি? যে ক্ৰোধ, আপুনি ক্ৰোধ পৰৱশ হ'ব নালাগে। ক্ৰোধটো চব মানুহৰে আছে, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, এইকেইটাক বিকৃতি বুলি কৈছে মানুহৰ জীৱনত, দুখ। এইবিলাক বিষয় আক্ৰোশ বুলি কৈছে। গতিকে ক্ৰোধ পৰৱশ, আপুনি আপোনাৰ দৈনন্দিন জীৱনত যদি ক্ৰোধক আপুনি নিয়ন্ত্ৰিত কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু সেই ক্ৰোধে আপোনাক এই বিপদত পেলাব। আৰু হয়ো ক্ৰোধে মানুহক বিপদত পেলায়। আপুনি চাব, আপোনাৰ যেতিয়া ক্ৰোধ উঠিব, খং উঠিব, এজন ব্যক্তিৰ যেতিয়া ক্ৰোধ উঠে, তেতিয়া তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলায়। অৰ্থাৎ সুস্থিৰভাৱে ভাবিব পৰাৰ ক্ষমতাটো তেওঁৰ নাইকিয়া হৈ যায় সেইখিনি সময়ত। মই সেইকাৰণে কয় বহুতে, বেয়া নাপাব দেই, মোৰ খং উঠি গ'ল, মই ভাবিবই নোৱাৰিলোঁ কি কৰিব লাগিব, বেয়া নাপাব। পিছত অনুশোচনা যেতিয়া কৰে, সেইটো কথা কয়। আজি সেই একেখিনি কথাকে কোনে কৈছে? কালি নাগে কৈছে যে মই ক্ৰোধৰ বশৱৰ্তী হৈ কৰিলোঁ আপোনাৰ অপকাৰ, গতিকে মোক তুমি ক্ষমা কৰিব লাগে প্ৰভু। মই কোনটো কথা কৈছে, এটা কথা চাব, আমাৰ মহাপুৰুষে বাশাস্ত্ৰত লিখিছে, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। চাব, যেতিয়া লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে বুলি ক'লে, এদিন এজন ভকতে, এনেকৈ গুৰুজনাই শাস্ত্ৰৰ কথা কৈ থাকোঁতে এজন ভকতে পলমকৈ আহিলে। গুৰুজনাই বোলে তুমি পলম কৰিলা যে? বোলে মই অকণমান এই মৎস্য ধৰিছিলোঁ খাবলৈ বুলি, সেইকাৰণে এনেকুৱা কথা কৈছে। কৈছে তুমি সন্ত পুৰুষ হৈ, ভকত হৈ পেলাই আকৌ কি মৎস্য ভোজন কৰা? কৈছে বোলে আপুনিয়ে লিখিছে নহয় প্ৰভু, গুৰুজন, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। গতিকে মোৰ মাছ খাবলৈ লোভ উপজিছে, এই লোভে মোকতো একো কৰিব নোৱাৰে নহয়, কাৰণ মইতো ভকত হৈছোঁ। আপুনিয়ে লিখিছে নহয়, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে, নোচোয়, মোৰ ভকতক চুবই নোৱাৰে এইবিলাক দুখে। গুৰুজনাই বোলে সৰ্বনাশ, মাধৱ পুৰুষসকলে লৈ আহাচোন পুথিখন, ক'ত এইখন লিখিলোঁ মই, আৰু কলমটো লৈ আহিবা। বোলে কি কৰে? বোলে এইটো কাটি থৈ যাওঁ, কাৰণ পিছত নহ'লে এইটোক অজুহাত দি পেলাই মানুহটো তাৰমানে এনেকুৱা অদ্ভুত জীৱ, নিজৰ স্বাৰ্থৰ কাৰণে মানুহে যিকোনো সাং ৰচনা কৰিব পাৰে, এইটো মানুহৰ নিয়ম। গতিকে মানুহে কৰে এইবিলাক। গতিকে গুৰুজনাই বোলে না মাধৱ পুৰুষে কৈছে নহয়, এইটো থাকক, আপোনাৰ মৈলামেৰে এইটো
সৃষ্টি হ'ল, ই থাকক, ইয়াৰ ওপৰত বিশ্লেষণ হওক, আলোচনা হওক। দৰাচলতে কি ক'লে যে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মোৰ ভকতক একো দোষে। আচলতে লোভ মোহ কাম ক্ৰোধ এইবিলাক একো একোটা দুখ মানুহৰ জীৱনৰ, দুখ। মোৰ যদি অত্যাধিক ক্ৰোধ আছে এইটো মোৰ দুখ, মোৰ যদি অত্যাধিক লোভ জন্ম হৈছে এইটো মোৰ কাৰণে দুখ। এনেধৰণৰ সামাজিক বিকাৰবিলাক, শাৰীৰিক বিকাৰবিলাক, দুখবিলাকে মোৰ ভক্তসকলৰ শৰীৰ স্পৰ্শই নকৰে। অৰ্থাৎ মোৰ ভক্তসকলৰ হৃদয়ত লোভৰ উৎপত্তিয়ে নহয়, ক্ৰোধৰ উৎপত্তিয়ে নহয়, মোহৰ উৎপত্তিয়ে নহয়, হ'ব নোৱাৰে। সেইটোহে লিখিছিল গুৰুজনাই। আৰু ওলটা বুজিলি ৰাম, বেলেগ বুজিলে। এবাৰ মানে মই আপোনাক কৈছোঁ যে বিশ্বামিত্ৰ, দুৰ্বাসা এইবিলাক এখেতলোকৰ অত্যন্ত ক্ৰোধী ঋষি, চবে জানে এই কথাটো। কিন্তু এওঁলোকৰ ক্ৰোধ যিটো, বিশেষকৈ বিশ্বামিত্ৰৰ যি ক্ৰোধ, সেই ক্ৰোধক দোষ বুলি কোৱা নাই কিন্তু শাস্ত্ৰই। মাৰ্কণ্ড পুৰাণ আদি পুৰাণসমূহত এইটো গুণ বুলি, বিশিষ্ট গুণ বুলি কৈছে, যে এইটো গুণ তেওঁলোকৰ। বিশ্বামিত্ৰৰ জীৱনৰ এইটো এটা গুণ, ক্ৰোধ। আচ্ছা, বিশ্বামিত্ৰৰ জীৱনত ক্ৰোধ গুণ হ'ল আৰু মোৰ ঋজু পাঠকৰ জীৱনৰ ক্ৰোধটো দোষ হ'ব কেনেকৈ? এইকাৰণে যে ঋজু পাঠকে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব নাজানে, আমিবিলাকে ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নাজানো, বিশ্বামিত্ৰই কিন্তু ক্ৰোধক নিয়ন্ত্ৰিত কৰিব জানে। অৰ্থাৎ ক্ৰোধে বিশ্বামিত্ৰৰ মতে চলিব লাগিব, বিশ্বামিত্ৰই ক্ৰোধৰ মতে নচলে। আমি কিন্তু ক্ৰোধৰ মতে চলো, মোৰ মতে ক্ৰোধ নচলে। খুব মন কৰিবলগীয়া সমাজত প্ৰভুসকল, আইসকল, এইবিলাক কথা ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, একদম সৰুৰ পৰাই শিকাব লাগে। শুনা, তুমি ক্ৰোধৰ বশৱৰ্তী নহ'বা। আটাইতকৈ ডাঙৰ হ'ল কি যে গীতাত লিখিছে যে তুমি মনৰ দাস হ'বলৈ নাযাবা, মনক তোমাৰ দাস কৰিবা। হে মন, তুমি আজিৰ পৰা মোৰ দাস, মই যি ভাবিম এইটোৱে হ'ব, মই যলৈ যাবলৈ দিম তুমি তালৈ যাবা, তো মোৰ মতেহে তুমি চলিব লাগিব, তোমাৰ মতে মই নচলোঁ। মনটো চঞ্চল, কিবা এটা দেখিলেই লগা হয়, এইটোতো লাগিছিল। কাৰোবাৰ হেদালিত পানীলাও ওলমি ওলমি লাগিছে, বোলে বৰ ধুনীয়া পানীলাও লাগিছে, হে আমাকো নিদিয়ে কিয় দুটামান? মনে লগে লগে কৈয়ে দিলে, লৈ লওক, ক'লে দিবতো, আৰু নিদিলে ৰাতি আহিম কথাটো। গতিকে চঞ্চল মনৰ প্ৰভাৱ যায়গৈ নি? গতিকে চঞ্চল মনৰ ই প্ৰভাৱ। সেইকাৰণে কি হৈছে যে বিশ্বামিত্ৰই ক্ৰোধক নিয়ম, মই আপোনালোকক কৈছোঁ যে বিশ্বৰ শান্তিৰ কাৰণে, জাগতিক জগতৰ কল্যাণৰ কাৰণে তেওঁলোকে যজ্ঞৰ কাৰণে সংকল্প লৈছিলে। আপোনালোকে চাব, এই যেতিয়া এই হৰিশ্চন্দ্ৰ, মহাৰাজ হৰিশ্চন্দ্ৰ কোন? ৰামচন্দ্ৰৰ উপৰি পুৰুষ, বংশধৰ। ইমান সাধাৰণ নহয়, গোটেইবিলাক একদম সগৰৰ পৰা দিলীপ, ৰঘু, অজ, এইবিলাক কি কয় আপোনাৰ হৰিশ্চন্দ্ৰ, এইবিলাক চব ৰামচন্দ্ৰৰ উপৰি পুৰুষ। আৰু এওঁলোক ইমান সত্যবাদী, ইমান ন্যায়পৰায়ণ, ইমান প্ৰজাবৎসল, জ্ঞানী, ধৰ্মশীল, এক ৰজা চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথলৈকে এওঁলোক এক তেওঁলোকৰ বংশৰ প্ৰতিগৰাকী ৰজায়ে পৰম জ্ঞানী। এতিয়া বিশ্বামিত্ৰই কি কৰিলে, এদিন মানে হৰিশ্চন্দ্ৰই ৰাতি সপোন দেখিলে। সপোনত দেখিলে কি, যে এগৰাকী ঋষি তেওঁৰ ৰাজ দৰবাৰলৈকে আহিছে আৰু তেওঁৰ ৰাজ্য বিচাৰিছে দান হিচাপে, আৰু তেওঁ সপোনতে সেই ঋষিক ৰাজ্যভাৰ দান দি দিছে। এইটো সপোন দেখি ৰাতিপুৱা যেতিয়া সাৰ পাইছে, তেতিয়া ৰজা হৰিশ্চন্দ্ৰই সিদিনাখন কোনো ৰাজকীয় সাধন গ্ৰহণ কৰা নাই। না শিৰত মুকুট পিন্ধিছে, নে চৰণত পাদুকা পিন্ধিছে, নে ৰাজকীয় আভৰণ পিন্ধিছে, স্নান কৰিছে আৰু ঋষিৰ নিচিনা সাজ পিন্ধি বহি আছে। চবেই সুধিছে যে কি হ'ল মহাৰাজ? বোলে মই আৰু মহাৰাজ নহয় এতিয়া। কিয়? বোলে ৰাতি সপোনতে এগৰাকী ঋষিক
মই ৰাজ্যভাৰ দানেই কৰিলোঁ, গতিকে ৰাজ্য যিহেতু দানেই কৰিলোঁ, মোৰতো ৰাজ্য নহয় এতিয়া, গতিকে মই এতিয়া বনলৈ যাম, সন্ন্যাসী হ'লোঁ। এনেকুৱা মানে ন্যায় পৰায়ণ। অলপ পিছতে আহি ওলালে নহয় বিশ্বমিত্ৰ, বোলে মই তোমাৰ পৰা দান বিচাৰি আহিছোঁ, বোলে মই সপোনতে আপোনাক দিছোঁৱে, আপুনি আহিলে যেতিয়া কওক কি লাগে, বোলে তোমাৰ ৰাজ্য লাগে, বোলে লৈ লওক, দিয়ে দিছোঁ, মই ৰাতিয়ে দিলোঁ আপোনাক। বোলে যিহেতু দান দিলা তুমি, আৰু ৰাজ্য মোৰে হ'ল, গতিকে তুমি ইয়াত থাকিব নোৱাৰিবা, তুমি ৰাজ্যৰ পৰা আঁতৰি দিয়া এতিয়া, কাৰণ মই ৰজা এতিয়া তোমাৰ ৰাজ্য। এতিয়া দান দিলা, দক্ষিণা দিব লাগে নহয়, দানৰ পিছত দক্ষিণা থাকে। দক্ষিণাটো বোলে ৰাজভঁৰালৰ পৰা দিব নোৱাৰিবা নহয়, কাৰণ ভঁৰালো মোৰ এতিয়া। গতিকে দক্ষিণা দিয়াৰ সময় ল'লে তেওঁ, আৰু পুত্ৰ ৰোহিদাস, পত্নী সব্যাক লগত লৈ তেওঁ ৰাজ কাৰেঙৰ পৰা মোহ সমস্ত পৰিত্যাগ কৰি ৰজা হৰিশ্চন্দ্ৰ ওলাই আহিলে। পৰীক্ষা আৰম্ভ হৈ গ'ল। প্ৰভুসকল, পৰীক্ষা ভগৱানে চবকে নলয়। পৰীক্ষা সেইসকলক লোৱা হয় যাৰ পৰীক্ষা দিয়াৰ যোগ্যতা আছে। আপোনাক যদি ভগৱানে পদে পদে পৰীক্ষা লৈছে, তেতিয়াহ'লে আপুনি জানিব যে সেই পৰীক্ষা লোৱাৰ যোগ্যতা ভগৱানে আপোনাক ৰাখিছে, সেইকাৰণে আপুনি পৰীক্ষাৰ অৱতীৰ্ণ হৈছে বাৰে বাৰে। গতিকে হৰিশ্চন্দ্ৰ এনেকুৱা অৱস্থা হ'ল গৈ গৈ যে তেওঁ পুত্ৰ বিক্ৰী কৰিবলগীয়া হ'ল, পত্নীক বিক্ৰী কৰিবলগীয়া হ'ল, নিজেও চণ্ডালৰ ডোমৰাজৰ ওচৰত, চণ্ডালৰ মুৰব্বীৰ ওচৰত নিজক বিক্ৰয় কৰিলে। ক'লে যে তুমি কিন্তু আজিৰ পৰা শৱদাহ কৰিব লাগিব। বোলে হ'ব, মালিকে যি আজ্ঞা কৰে দাসেতো কৰিবই লাগিব। গতিকে চক্ৰৱৰ্তী ৰজা হৰিশ্চন্দ্ৰ আহি এখন শ্মশানত শৱদাহ কৰিবৰ কাৰণে থাকিলে। এনেহে ঈশ্বৰৰ ইচ্ছা। পিছদিনা ৰাতিপুৱাই দেখিলে যে এগৰাকী নাৰীয়ে এটি শিশু, সৰ্পৰ দংশনত মৃত্যু হোৱা শিশু এটা শ্মশানত লৈ আহিছে। হৰিশ্চন্দ্ৰই দেখিলে যে তেওঁৰ পুত্ৰই সেইটো ৰোহিদাস, আৰু পত্নীগৰাকী বেলেগ নহয়, তেওঁৰে ধৰ্মপত্নী মহাৰাণী সব্যা, যাৰ গাত ফটা চিতা কাপোৰ, শাৰীখনো মানে ভাল নহয়। কিন্তু ইমানেই ন্যায়পৰায়ণ, ইমানেই সত্যবাদী, ইমানেই তেওঁ নীতি, তেওঁ সব্যাক কৈছিলে যে হে দেৱী, তোমাৰ পুত্ৰক যদি মই ইয়াতে দাহন কৰিব লাগে, তেতিয়াহ'লে শ্মশানৰ যিটো কৰ টেক্স দিব লাগে, সেইটো তুমি মোক দিব লাগিব। সব্যাই কৈছে হ'ব মহাৰাজ, আৰু বহুত হৈ গ'ল, আৰু কিমান তুমি কি কৰা, তোমাৰ পুত্ৰ তুমি চিনি পোৱা নাই নেকি ৰোহিদাসক? মই তোমাৰ পত্নী সব্যা, মোক তুমি চিনি পোৱা নাই নেকি মহাৰাজ? কৈছে চিনি পাইছোঁ, কিন্তু মই কৰ্তব্যত বন্দী, বাক্যত বন্দী, কাৰণ মই কোনোবা মালিকৰ অধীনৰ এজন কৰ্মচাৰীহে, দাস। আজি মোৰ এইখন শ্মশান মোৰ নহয়, ইয়াৰ যিটো শ্মশানৰ যিটো নিয়ম, সেইটো নিয়ম পালিবই লাগিব। বাৰাণসীত আজিও বিশ্বনাথ মন্দিৰৰ ঘাটত আপোনালোকে গ'লে দেখিব, যিখন শ্মশান য'ত শৱ দাহ হোৱাটো মহাপুণ্য বুলি ধৰা হয়, সেই শ্মশানখনৰ নাম আজিও হৰিশ্চন্দ্ৰ শ্মশান। য'ত মৰিবলৈ মানুহ যায়, যে সেই শ্মশানত যদি দাহ হৈ যায় জীৱন মুক্ত হৈ যায় বুলি কয়। কাশীত মৰিলে মানুহ মোক্ষপ্ৰাপ্তি হয় পোনে পোনে, এই বুলি বিশ্বাস আছে। গতিকে সেই ৰজা হৰিশ্চন্দ্ৰই যেতিয়া ক'লে টেক্স দিব লাগিব, তেতিয়া সব্যাই ক'লে যে মোৰ হাতত একোৱেইটো নাই, এই পিন্ধি থকা শাৰীখনৰ বাহিৰে আৰু একো নাই, গতিকে মই মোৰ শাৰীখনৰ এটা আঁচল ছিঙি পেলাই তোমাক টেক্স হিচাপে, মই শ্মশানৰ টেক্স হিচাপে, কিবা এটাতো দিব লাগিব, দিয়া, তাকেই দিয়া। যেতিয়া এগৰাকী নাৰীয়ে নিজৰ চাদৰৰ আঁচল ছিঙিবলৈ প্ৰস্তুত হৈছে, সমস্ত পৃথিৱী কম্পমান হৈ গৈছে। এইটোতো হ'ব নোৱাৰিব। স্বয়ং লক্ষ্মী ভগৱান কৃষ্ণৰ প্ৰতি কৈছে যে প্ৰভু এইটো হ'ব নোৱাৰিব, কিন্তু এগৰাকী নাৰীৰ জীৱনৰ লজ্জা ঢাকিবলৈ যিখিনি সাধাৰণ বস্ত্ৰ তেওঁৰ শৰীৰত আছে, তাকো যদি তেওঁ ছিঙিবলগীয়া হয়, ইমান পৰীক্ষাৰ প্ৰয়োজন আৰু নাই। তৎক্ষণাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সমস্ত গন্ধৰ্ব কিন্নৰ দেৱতা স্বয়ং বিশ্বমিত্ৰ সেই স্থানত তৎক্ষণাৎ উপস্থিত হৈছে। ইন্দ্ৰাদি দেৱতা, হ'ব আই সব্যা, ধন্য তুমি,
স্বামী ভক্তি তোমাৰ পৃথিৱীত জুৰি থাকিব। ধন্য হে ৰাজা হৰিচন্দ্ৰ, তোমাৰ সত্যবাদিতা নিষ্ঠাৰ প্ৰতি আমি সমস্ত দেৱকুল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলো আজি তোমাৰ ওচৰত আমি নতশিৰ, যে এইটো কাললৈকে খ্যাতি থাকিব যে সত্যক ৰক্ষা কৰিবৰ কাৰণে নিজৰ পত্নী পুত্ৰক বিক্ৰী কৰিব পাৰে, নিজক বিক্ৰী কৰি চণ্ডাল হ'ব পাৰে, ইয়াতকৈ আৰু কি হ'ব পাৰে। বিশ্বমিত্ৰ কৈছে, হে ৰাজন, এইবিলাক একো নহয়, এইবিলাক চব মোৰেই চলনা আছিলে তোমাক পৰীক্ষা কৰিবৰ কাৰণে। এতিয়াও তোমাৰ ৰাজ্য সুৰক্ষিত হৈ আছে, আজিও তুমি ৰজা, তুমি নিজৰ স্থানলৈ গুচি যোৱা, পুনঃ আগৰ নিচিনাকৈ তুমি ৰাজভাৰ চলোৱা। তোমাৰ সত্য আৰু নিষ্ঠা জগতত প্ৰতিষ্ঠা হ'বৰ কাৰণেহে এইটো কৰা হ'ল। বিশ্বমিত্ৰই যে হৰিচন্দ্ৰক পৰীক্ষা ল'বলৈ ইমানখিনি মানে কৰিলে, তাৰ কাৰণে ব্ৰহ্মাদেৱৰ ক্ৰোধ আহিলে। ব্ৰহ্মাই ক'লে যে যা, মই তোক অভিশাপ দিলোঁ, তই তোৰ জীৱনত আজিৰ পৰা যি যজ্ঞ কৰাৰ সংকল্প নোলোৱা কিয়, কোনো যজ্ঞ পূৰ্ণাহুতি হ'ব নোৱাৰিব, তুমি সফল হ'ব নোৱাৰিবা, যা। যে প্ৰভু, এইটো কি মোৰ উপহাৰ নেকি? এইটো মইতো তোমালোকৰ কাৰণে পৰীক্ষাটো কৰিলোঁ হৰিচন্দ্ৰক, তাৰ পৰিণাম মই এইটো ভোগ কৰিলোঁ নেকি? ভগৱান কৃষ্ণৰ চৰণত স্তুতি কৰিলে। ভগৱান কৃষ্ণই ক'লে, হ'ব, যি হ'ব হ'ব বাৰু, তাৰে সমিধান ব্ৰহ্মাই দিব তোমাক। ব্ৰহ্মাই ক'লে যে ভগৱান শ্ৰী হৰি পৃথিৱীত যিদিনাখন শ্ৰীৰাম স্বৰূপে উৎপত্তি হ'ব, আবিৰ্ভাৱ হ'ব, সিদিনাখন ৰামচন্দ্ৰৰ কৃপাত তোমাৰ যজ্ঞ পূৰ্ণাংগ সম্পাদিত হ'ব, অন্যথা নহয়। গতিকে সিদিনাখনৰ পৰা বিশ্বমিত্ৰই যিমান যজ্ঞ সংকল্প কৰিছে, কোনো যজ্ঞৰ পূৰ্ণাহুতি সম্পূৰ্ণ হোৱা নাই। ত্ৰেতাৰ যুগত বিশ্বমিত্ৰই যজ্ঞ কৰিছে, যজ্ঞৰ পূৰ্ণাহুতিৰ সময়তে মাৰিচ আৰু সুবাহী আদি কৰি 60,000 মানে ৰাক্ষসে আহি সেই যজ্ঞ কুণ্ড তছনছ কৰি দিছিল। সদায় কৰে এইটো কাম। শেষত তেওঁৰ শিষ্য উপশিষ্যসকলে বিশ্বমিত্ৰক ক'লে যে গুৰুদেৱ, তুমিতো এগৰাকী অস্ত্ৰবিদ, তুমিতো যুদ্ধত নিপুণ, গতিকে এই ৰাক্ষসবোৰ যে বাৰে বাৰে আহি আহি আমাৰ যজ্ঞবিলাক বিনষ্ট কৰে, তুমি দেখোন অস্ত্ৰ প্ৰয়োগ কৰি এওঁলোকক নিধন কৰিব পাৰা, কেলে নকৰা? তেতিয়া বিশ্বমিত্ৰই কৈছে যে শুনা, যদি মই অসুৰবিলাকক মাৰিবই লাগে, তেতিয়াহ'লে মোৰ ক্ৰোধ আহিব লাগিব প্ৰথমতে। যদি মোৰ ক্ৰোধ আহি যায়, এই যে যজ্ঞ সম্পাদিত কৰাৰ সংকল্প মই লৈছোঁ, এই সংকল্প মোৰ বিনষ্ট হৈ যাব। সেইকাৰণে ক্ৰোধক মই আহিব দিব নোৱাৰোঁ, এতিয়া নিয়ন্ত্ৰিত কৰি ৰখা হৈছে। মই এই কথাটোকে কৈছিলোঁ, ক্ৰূৰতা। বিশ্বমিত্ৰৰ প্ৰচণ্ড ক্ৰোধ আছে, কিন্তু তেওঁ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখিছে। ভগৱান শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈকে যেতিয়া গুৰুকুলৰ পৰা সম্পূৰ্ণ বিদ্যা, আচলতে ভাৰতবৰ্ষৰ ব্যৱস্থা মই আপোনালোকক কওঁ, ভাৰতবৰ্ষৰ শিশুসকলক গুৰুকুলত যে থৈছিলে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে, তাত কেৱল বিদ্যা অধ্যয়নৰ কাৰণে ৰখা নাছিলে। এজন গুৰুকুলত শিক্ষা গ্ৰহণ কৰা শিষ্যই বিদ্যা, পুথিগত বিদ্যা, আধ্যাত্মিক জীৱনশৈলীৰ চৰ্চা, কৃষি কাৰ্যৰ চৰ্চা, ব্যৱসায় বাণিজ্যৰ চৰ্চা, ৰাজনৈতিক চৰ্চা, কূটনৈতিক চৰ্চা, এনেকি প্ৰতিজন শিশুকে সম্পূৰ্ণ ধনু গদা আদি অস্ত্ৰৰ শিক্ষা গুৰুসকলে আশ্ৰমত প্ৰদান কৰিছে। আৰু সেই শিশুবিলাকে উভতি গৈ পেলাই গৃহস্থশ্ৰমত যেতিয়া প্ৰৱেশ কৰিছিল, ৰজাৰ পুত্ৰই ৰজা হৈছিল, কৃষকৰ পুত্ৰই কৃষি কাৰ্য কৰিছিল, আৰু বৈশ্যৰ পুত্ৰসকলে ব্যৱসায় বাণিজ্য কৰিছিল, ক্ষত্ৰিয়ৰ পুত্ৰসকলে গৈ সৈন্য সামন্ত ৰজাৰ হেৰিত যোগদান কৰিছিল ইত্যাদি। কিন্তু তাৰ পৰিণামটো চাওকচোন আপোনালোকে, যেতিয়া এজন ৰাজপুত্ৰই ঋষিৰ আশ্ৰমত থাকি পেলাই খেতি কৰিব, তেতিয়া তেওঁ ৰজা হোৱাৰ পিছতো কৃষকৰ যিটো মৰ্মবেদনা সেইটো তেওঁ জানিব, যে এজন কৃষকৰ কৃষি উৎপাদন কৰোঁতে কিমান কষ্ট হয়। গতিকে এতিয়া এজন মন্ত্ৰী বা এজন ৰাজন্যবৰ্গ, তেওঁ জীৱনত খেতি পথাৰত নামিও পোৱা নাই, খেতি কৰিও পোৱা নাই। তেওঁ যেতিয়া প্ৰজাক শাসন কৰিব, তেওঁ কেনেকৈ উপলব্ধি কৰিব যে এজন কৃষকৰ কিমান কষ্টৰ ফলত এটা ফচল উৎপাদন হয়।
ঋষিয়ে অকল সেয়া নহয় নহয়, উৎপাদিত শস্যসমূহ বিক্ৰী কৰিবৰ কাৰণে বজাৰলৈ পঠিয়াইছিল তেওঁলোক। নিপুণভাৱে তেওঁলোকে সেইবিলাক ক্ৰয় বিক্ৰয় কৰিছিল। বিক্ৰী কৰিব লাগিব, যি সেই সময়ত বিনিময় ব্যৱস্থা আছিল। আকৌ আনাজ আদি যি প্ৰয়োজনীয় বস্তু আশ্ৰমলৈকে সকলো কিনি আনিব লাগিব, ক্ৰয় কৰি আনিব লাগিব। গতিকে ব্যৱসায় বাণিজ্যৰ ওপৰতো তেওঁলোকৰ এটা ধাৰণা হৈছিলে। গতিকে ৰজা হ'লেও তেওঁ জানিছিল যে ব্যৱসায়বিলাক কেনে চলে। গতিকে প্ৰত্যেক শিক্ষা গ্ৰহণ কৰিছিল আৰু সেইধৰণে তেওঁলোকে গুৰুকুলত চলিছিল। প্ৰভু শ্ৰীৰাম, তেওঁৰ অনুজ ভৰত, লক্ষ্মণ, শত্ৰুঘ্ন প্ৰমুখ্যে 4গৰাকী দশৰথ পুত্ৰই গুৰু বশিষ্ঠৰ আশ্ৰমত সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰি গাৰ্হস্থ্যাশ্ৰমত প্ৰৱেশ কৰিছে, মানে সোমাইছে আহি। এতিয়াও বিবাহ কৰোৱাই নাই। বিবাহ সম্পৰ্কীয় আলোচনা যিদিনাখন হৈ আছিল গুৰু বশিষ্ঠৰ লগত, হেন সময়তে আহি বিশ্বমিত্ৰ প্ৰৱেশ কৰিছে। কোনোবাই ক'লে যে সিংহদ্বাৰত আহি বিশ্বমিত্ৰ ৰৈ আছে ৰজাৰ সাক্ষাতৰ কাৰণে, আহিবলৈ দিয়ক। গুৰু বশিষ্ঠই ক'লে নহয়, বিশ্বমিত্ৰ পৰম জ্ঞানী, মহাত্মা আৰু তেওঁ এগৰাকী ব্ৰহ্ম ঋষি। গতিকে সেই ৰাজন, তুমি তেওঁক নিজে পদূলিৰ পৰা পাদ্যৰ্ঘ্যে পুজি আনিব লাগিব, এইটো নিয়ম। এগৰাকী চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথ, আপোনালোকে ভাবক, চক্ৰৱৰ্তী ৰজা মানে গোটেই পৃথিৱী যাক শাসন কৰিছিল, পৃথিৱীক। চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথে এগৰাকী প্ৰভাৱশালী পৰম পৰাক্ৰমী ৰজা হোৱাৰ পিছতো ভাৰতীয় আধ্যাত্মিক পৰম্পৰা গুৰুৰ বাক্য শিৰোধাৰ্য কৰি পদূলিলৈকে গৈ বিশ্বমিত্ৰৰ চৰণ ধুৱাই পাদ্য অৰ্ঘ্যে পুজি তেওঁক সাদৰি লৈ আহিছে। শিৰত মুকুটবিহীন, পাদুকাবিহীন খালী ভৰিৰে গৈ ব্ৰহ্ম ঋষি বিশ্বমিত্ৰক তেওঁ আদৰি সাদৰি আনি তেওঁ ৰাজসভাত বহুৱাই, নিজৰ আসনত বহুৱাইছে। বহাই পেলাই চৰণ ধুৱাই পুনঃ প্ৰণিপাত জনাই কৈছে যে, হে গুৰুদেৱ, মই কি সেৱা কৰিব পাৰোঁ, তুমি কৃপা কৰি মোক আজ্ঞা কৰিব লাগে। বিশ্বমিত্ৰ কৈছে, তোমাৰ পুত্ৰ শ্ৰীৰাম ভদ্ৰক মোক লাগে। কিহৰ কাৰণে? বোলে মই নিশাচৰবিলাকৰ উৎপাতত, নিশাচৰ মানে ৰাক্ষস, সুবাহু মাৰিচ আদিৰ দৰে নিশাচৰসকলৰ মানে উপদ্ৰৱত মই যোগ্য সম্পাদিত কৰিব পৰা নাই। গতিকে তাৰ নিৰাপত্তাৰ কাৰণে ৰামচন্দ্ৰক লাগে। দশৰথে কৈছে যে, হে গুৰুবৰ, কিহৰ কাৰণেনো মোৰ ৰাজীৱ লোচন পুত্ৰ, সি মাত্ৰ তেতিয়া ৰামচন্দ্ৰৰ বয়স মাত্ৰ 14 বছৰ পাৰ কৰি 15 বছৰ প্ৰৱেশ কৰিছে। আমাৰতো 14-15 বছৰীয়া ল'ৰা এতিয়াও মাকে খুৱাই দিয়ে ভাত সানি পেলাই, হয় নহয়? ক'তনো ৰাক্ষসৰ লগত যুঁজিবলৈ যাব? কিন্তু ইতিমধ্যে সেই 15 বছৰতে ৰামচন্দ্ৰৰ সমস্ত অস্ত্ৰবিদ্যা শিক্ষা সমাপ্ত কৰি আহিছে। পুত্ৰৰ প্ৰতি থকা মোহ, মহাৰাজ দশৰথে কৈছে যে, হে গুৰুবৰ, মোৰ নিচিনা এগৰাকী পৰাক্ৰমী ৰজা থাকোঁতে ৰামচন্দ্ৰক কিয় প্ৰয়োজন? মই নিজেই যাম, তোমাক নিজেই মই নিৰাপত্তা দিম। বিশ্বমিত্ৰ কৈছে, তোমাক নালাগে ৰাজন, ইমান সৰু কাম এটাৰ কাৰণে আৰু চক্ৰৱৰ্তী ৰজা যাব লাগে নে? তোমাৰ পুত্ৰই পাৰিব এইখিনি কাম। তেওঁতো অস্ত্ৰ শিক্ষা কৰি গুচি আহিছে ঘৰত, কি শিকিলে তেতিয়াহ'লে? খুব কান্দিছে, হে গুৰুবৰ, মোক ইমান পৰীক্ষা নল'ব। কাৰণ ৰামচন্দ্ৰৰ প্ৰতি দশৰথৰ ইমানেই প্ৰেম, পুত্ৰ মোহ, কৈছে যে মোৰ পুত্ৰৰ নাম, ৰামচন্দ্ৰৰ এটা নাম হ'ল ৰাজীৱ লোচন। কি লোচন? ৰাজীৱ লোচন। ৰাজীৱ শব্দৰ অৰ্থ হ'ল পদুম ফুল। পদুম ফুলৰ দৰে চকু। নৱকঞ্জ লোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণম। কঞ্জ লোচন মানে পদুম ফুলৰ দৰে চকু, ৰাজীৱ লোচন। দশৰথে কৈছে যে পদুম ফুলবিলাক যেনেকৈ সূৰ্যাস্তৰ লগে লগে জাপ খাই যায়, মোৰ পুত্ৰও সন্ধিয়া সোনকালে শুই দিয়ে, তাৰ ৰাজীৱ লোচন জাপ খাই যায়। ৰাক্ষসবিলাকতো ৰাতি ৰাতিহে আহে, নিশাচৰ, সিহঁতেতো নিশাই, দিনততো ৰাক্ষস নাহে নহয়। গতিকে যিটো পুত্ৰই মোৰ ইমান আৰামত ইমান দিন গুৰু আশ্ৰমত কেনেকৈ থাকিল, আহি 2 দিন হৈছিল মাত্ৰ ঘৰ পোৱা, অকণমানতো আৰাম খাবলৈ দিয়ক, অকণমান সিহঁতক ৰাজভোগ খাবলৈ সময় লাগে। সোনকালে শুৱে, মাকে বুকুত সাৱটি এতিয়াও শুৱে তাৰ লগত কৌশল্যাই। কেনেকৈ সি গোটেই ৰাতিটো ৰাক্ষসৰ লগত যুদ্ধ কৰিব? এটা কথা মন কৰিব, ইমানখিনিৰ পিছতো কিন্তু বিশ্বমিত্ৰৰ ক্ৰোধ অহা নাই।
ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ এই কথা বিশ্বামিত্ৰে জানে, গুৰু বশিষ্ঠইও জানে, কিন্তু দশৰথে নাজানে। জানে যদিও নাজানে, কাৰণ ৰামচন্দ্ৰৰ জন্ম কোনো জনি সম্ভৱা নহয়। যজ্ঞত যাৰ জন্ম হৈছে, যজ্ঞৰ চৰুৰ পৰা পায়স যি উৎপন্ন হৈছিল, পায়স গৰ্ভস্থ কৰি ভগৱান ৰামচন্দ্ৰৰ উৎপত্তি হৈছে। স্বয়ং ভগৱান নিজেই ৰামচন্দ্ৰৰ ৰূপে জগতত আহিছে। গতিকে ৰামচন্দ্ৰৰ প্ৰতি যে ইমান মোহ, তাকে দেখি ব্ৰহ্ম ঋষি বিশ্বামিত্ৰৰ মনত খুব আনন্দ জাগিছে। আহা হা, মোৰ প্ৰভুক ইমান ভাল পায়, প্ৰভুৰ প্ৰতি ইমান স্নেহ, সেইটো কাৰণে ভালে লাগিছে। কিন্তু বিশ্বামিত্ৰে ক'লে এই বুলি যে, হে ৰাজন, মই যিটো বিচাৰিলোঁ তুমি সেইটো দিব নোৱাৰিলা। গতিকে তোমাৰ যি ৰঘুবংশত আজিলৈকে কি কৈছে, ৰঘুকুল ৰীত সদা চলি আয়ে, প্ৰাণ যায় পৰ বচন নাযায়। জীৱন যাব তথাপিও বাক্য নেৰে, তোমালোকৰ এইটো বংশৰ ৰীতি আছিল। গতিকে তুমি এইটো ৰাখিব নোৱাৰিলা, কথা ইমানে, মই যাওঁ আৰু এতিয়া। তুমি ৰাখিব নোৱাৰিলা আৰু, কথা ইমান আৰু। তেতিয়া বশিষ্ঠ ঋষিয়ে, ব্ৰহ্ম ঋষি বশিষ্ঠই ৰজাক দশৰথক কৈছে যে, হে মহাৰাজ, মানে সংকট আৰু সন্ত শব্দটো মনত ৰাখিব। আপোনাৰ জীৱনলৈ সংকট বিপদ এইটো কাকো নোকোৱাকৈ আহে, আৰু সন্তবিলাকো ঘৰলৈ কাকো নোকোৱাকৈ আহে, এই দুটাই আহে। কিন্তু সংকট আপোনাৰ জীৱনৰ বিপদ ঘণ্টা বজাবলৈ আহে, কিন্তু সন্তই সেই বিপদৰ সমাধান লৈ আপোনাৰ ঘৰলৈ আহে। পাৰ্থক্য ইমানেই। আপোনাৰ ঘৰলৈ যদি কেতিয়াবা হঠাৎ নোকোৱা নিমিলাকে যদি এজন সাধু পুৰুষৰ কেনেবাকৈ আৱিৰ্ভাৱ হৈছে, আহি ওলাইছে ভকত এজন, জানিব যে আপোনাৰ গৃহৰ সকলো অপায় মংগল দূৰ কৰিবলৈ সন্ত আহিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে সন্তক পদূলিতে চৰণ ধুৱাই পাদ্যে অৰ্ঘ্যে পূজি তেওঁক গৃহাগত কৰি আনি আসন বোষণ দিয়াই সেৱা সফুৰা প্ৰাৰ্থনাৰে তেওঁক কুশল বাৰ্তা পুচিব লাগে, আৰু যিমান পৰা যায় সিমান সেইধৰণে তেওঁক আপ্যায়ন কৰি তেওঁক সুধিব লাগে যে, হে প্ৰভু, কি কাৰণত আজি আমাৰ গৃহত আপোনাৰ পদাৰ্পণ? আচলতে আমি পৰিয়ালটো আজি আপোনাৰ পদাৰ্পণে ধন্য হ'লোঁ। কৃপা কৰি কি আজ্ঞা আছে আমাক কৰিব লাগে আজ্ঞা। সন্তসকলক সন্তুষ্টি কৰিব লাগে সেৱা সৎকাৰেৰে। এতিয়া বশিষ্ঠই ক'লে, হে ৰাজন, তোমাৰ ঘৰলৈতো সন্ত মহাত্মা বিশ্বামিত্ৰ আহিছে, গতিকে তোমাৰ মনত যিটো বৰ্তমান সংকট বুলি তুমি ভাবি আছা যে ৰামচন্দ্ৰক বিবাহ কৰোৱাব লাগে, ইতিমধ্যে কৌশল্যাই কৈ থৈ দিছে দশৰথক যে মোৰ পুত্ৰ অৰ্থাৎ ৰামচন্দ্ৰটো বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বাংগ সুন্দৰ পুৰুষ, কিন্তু কৌশল্যাই কৈছে যে, হে মহাৰাজ, আপুনি মোৰ পুত্ৰৰ কাৰণে এগৰাকী বোৱাৰী বিচাৰক, কিন্তু সাৱধান, মনত ৰাখিব, মোৰ পুত্ৰতকৈ যদি কোনো গুণে কম বোৱাৰী এগৰাকী যদি তুমি আনা, তেতিয়াহ'লে কিন্তু বিপদ হ'ব। এতিয়া ৰজা দশৰথ মহা বিপদত। নিজৰ পুত্ৰৰ কাৰণে এনেকুৱা ক'ত ছোৱালী বিচাৰে যিটো পুত্ৰতকৈও ধুনীয়া হ'ব লাগিব। জনক নন্দিনী সীতা যিদিনাখন ৰামচন্দ্ৰৰ কাৰণে বিবাহ উপযুক্ত কাৰণে তেওঁলোকৰ কাৰণে কথা হৈছিল, হৰধনু ভাঙি যিদিনাখন ৰামচন্দ্ৰই তেওঁক বিবাহৰ পাশত আবদ্ধ কৰিছিল, সীতাৰ সম্পৰ্কে যেতিয়া কথা শুনিছিল, কমল নয়নী সীতা, তেওঁৰ চৰণ পংকজ পদুম ফুলৰ পাহিতকৈও সুকোমল আছিল। এই বাৰ্তা যিদিনাখন শুনিছিল, তেতিয়া কৌশল্যা, সুমিত্ৰা আৰু কৈকেয়ীয়ে কি কৰিছিল জানে? সমগ্ৰ ৰাজকাৰেং, আচৰিত লাগে, বাল্মীকি ৰামায়ণত উল্লেখ আছে, সমগ্ৰ ৰাজকাৰেং যিফালে যিফালে তেওঁলোকৰ বোৱাৰী সীতা যাব, সেইফালে সেইফালে পদুম ফুল, পূৰ্ণ বিকশিত পদুম ফুলৰ ওপৰত যিখিনি ৰেণু থাকে, হালধীয়া হালধীয়া, বগা বগা, সেই ৰেণুবিলাক পাৰি পাৰি থৈ দিছিল, যাতে সীতাৰ সুকোমল চৰণে কষ্ট নাপায়। এগৰাকী শাহুৰ বোৱাৰীৰ প্ৰতি হেৰি চাওক, ভাৰতবৰ্ষৰ ঘটনা কৰিছিলে, সেইধৰণে আয়োজন কৰিছিলে। এটা সংকল্প লৈছিলে এখন যজ্ঞ কৰাৰ কাৰণে, আৰু সেই সংকল্পত গুৰু বশিষ্ঠই কৈছিলে যে এগৰাকী অক্ষয় বন্তি জ্বলাব লাগিব, আৰু সেই অক্ষয় বন্তিগৰাকী
ৰাজনন্দিনী সীতাই সেই অক্ষয় বন্তিগৰাকীৰ দায়িত্ব ল'ব লাগিব। তেওঁ তেল শেষ হ'লে, ঘি শেষ হ'লে দিব লাগিব, শলিতা আগবঢ়াই দিব লাগিব, এইখিনি দায়িত্ব তেওঁ ল'ব লাগিব যজ্ঞ যেতিয়ালৈকে শেষ নহয়। ৰামচন্দ্ৰই ক'লে হ'ব, দশৰথেও ক'লে হ'ব, কৌশল্যাই ক'লে কেনেকৈ হ'ব, যি হয় তাকে হ'ব। ৰাজ্য য'ত ভাঙি চিঙি যায়, নষ্ট হয়, কোপত পৰে, যি হ'ব, তথাপিও মোৰ বোৱাৰীক মই এই অক্ষয় বন্তিগৰাকীৰ তাপত তাপিত হ'বৰ কাৰণে দিব নোৱাৰোঁ। ইমান মৰম, ইমান স্নেহ শাহুৰ বোৱাৰীৰ প্ৰতি। মই এনেই কোৱা নাই এইখিনি কথা, সমাজলৈ মই এই বাৰ্তাটো এনেই এৰা নাই। গতিকে এয়া আমাৰ সমাজত প্ৰবৃত্তি। বাৰু যিয়ে নহওক, ৰামচন্দ্ৰক ক'লে, এই বিশ্বামিত্ৰই ক'লে দশৰথক যে হে মহাৰাজ, এই যে বিশ্বামিত্ৰ আহিছে, তেওঁ আচলতে এটা শুভ বাৰ্তা লৈ আহিছে, আপুনি নিশ্চিন্ত থাকক। ৰামচন্দ্ৰৰ কল্যাণৰ কাৰণে তেওঁ আহিছে। মানে ৰঘুবৰ হিতাৰ্থে, ৰঘুকুল শিৰোমণি ৰামচন্দ্ৰৰ হিতৰ কাৰণে তেওঁ আহিছে। তেওঁ ৰামচন্দ্ৰ দি দিছে, পিছত দিছে বাৰু, বুকুত শিল থৈ পুত্ৰক আগবঢ়াই দিছে, লক্ষ্মণো লগত গৈছে। কিন্তু ৰামচন্দ্ৰৰ যিটো পাৰদৰ্শিতা, বাহুবল, পৰাক্ৰম, সেইটো মানুহে দেখিছে। মাৰিচ সুবাহুক যি ধৰণে নিধন বা দমন কৰিব লাগে ৰামচন্দ্ৰই কৰিছে, তাৰকাক বধ কৰিছে। তাৰকা যেতিয়া খেদি আহিছিল, এগৰাকী নাৰীক বধ কৰিব নে নকৰিব, ৰামচন্দ্ৰ শংকিত হৈছিল। তেতিয়া বিশ্বামিত্ৰই কৈছিল যে হে ৰাম, ৰঘুকুল শিৰোমণি ৰামভদ্ৰ, এইজনী নাৰী নহয়, দেখাতহে নাৰী। ৬০,০০০ মাতংগ হস্তীৰ সমান বাহুবল এওঁৰ হাতত আছে। কিমান গো বধ কৰিছে এতিয়ালৈকে হিচাপ নাই, কিমান ঋষিৰ মুণ্ড ছেদন কৰিছে তাৰ কোনো হিচাপ নাই, কিমান লাখ লাখ যজ্ঞ তেওঁ বিনষ্ট কৰিছে তাৰ কোনো লেখ নাই। গতিকে তুমি চিন্তা কৰিব নালাগে, তুমি তেওঁক নিধন কৰা। গুৰু আজ্ঞা লৈ তাৰকাক বধ কৰিছে ৰামচন্দ্ৰ। গতিকে যি কি নহওক প্ৰভুসকল, কথাটো মই কোনটো ক'ব গৈছিলোঁ, যে ক্ৰোধ, ক্ৰূৰতা, ইয়াক নিয়ন্ত্ৰণৰ ভিতৰত বিশ্বামিত্ৰই ৰামচন্দ্ৰৰ দ্বাৰা ৰাক্ষসকুল নিধন কৰি নিষ্ক্ৰোধী হিচাপে, অক্ৰূৰ হিচাপে, ক্ৰোধহীনভাৱে ভগৱানৰ যজ্ঞ সম্পাদিত কৰিছিল। আপুনিও যেতিয়ালৈকে ক্ৰোধক নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে, ঈশ্বৰ ভক্তি কৰাটো ইমান সহজ নহয়। ক্ৰোধী লোকে ভগৱান ভজিব নোৱাৰে।